Hello everyone, welcome back to my channel. আজি মই ভাস্কৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছি আৰু আজি দেখাম মই কেনেকৈ আপোনালোকে নিজৰ ভোকেবুলাৰি ইমপ্ৰুভ কৰিব পাৰে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে। তো ইংলিছটো এটা এসেনশিয়েল পাৰ্ট হয় যিকোনো এক্সামৰ। তো আমি বিভিন্ন ৱৰ্ডৰ মিনিংবিলাক জনাটো ইম্পৰ্টেণ্ট আৰু তাৰ অপজিট মিনিং যোনটো আমি এণ্টনিম বুলি কওঁ তো তাৰো বিষয়ে জনাটো ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে যেতিয়া এটা ৱৰ্ড পাব তাৰ বিপৰীত শব্দৰ অৰ্থটো আৰু যোনটো চিনোনিমছটো তেনেকুৱা মানে বস্তুবিলাক উলিয়াই ল'ব। ঠিক আছে, চিনোনিম এণ্টনিমছ দুটা বস্তু উলিয়াই ল'ব। ঠিক আছে, তো আজি এটা আৰ্টিকেল দিয়া হৈছে প্ৰিজাৰ্ভিং ট্ৰেডিশ্যনেল মিউজিয়াম বুলি। তো আজি আছাম ট্ৰিবিউন পেপাৰখনত তো ইয়াত মই আৰ্টিকেলটো অকণমান পঢ়ি দেখাইছোঁ। তো মিউজিয়ামছ আৰ নট জাষ্ট ৰিপ'জিটৰিজ অফ আৰ্টিফেক্টছ, দে আৰ কালচাৰেল হাবছ। এতিয়া আমি ইয়াত এটা শব্দ পালোঁ কি ৰিপ'জিটৰিজ। তো ৰিপ'জিটৰিজ মানেনো কি এইটো আমি জানিব লাগিব। ঠিক আছে, তো এনেকৈ আপোনালোকে মাৰ্ক কৰিব লাগে। আৰু লগে কি কৰিব, লগে আপোনালোকে এনেকৈ টেব এটা খুলি ল'ব। তো টেবটো খুলি পেলাই লগে এতিয়া আমি চাৰ্চ কৰি দিম। তো ৰিপ'জিটৰিজ মানে কি হয়, ৰিপ'জিটৰি মই চাইছিলোঁ ৰিপ'জিটৰি মানে কি হয়। তো কৈছে এ প্লেচ অৰ কণ্টেইনাৰ হুৱেৰ ছামথিং ইজ ডেপজিটেড অৰ ষ্ট'ৰ্ড। এটা জেগা বা কণ্টেইনাৰ য'ত যিকোনো বস্তু বা সামগ্ৰী ডেপজিট বা ষ্ট'ৰ কৰি থোৱা হয়। ঠিক আছে, তাৰ অৰ্থটো হৈছে ৰিপ'জিটৰিজ। ইয়াৰ লগে ৰিপ'জিটৰি এণ্টনিম বুলি মাৰি দিব। তো এণ্টনিম ইয়াৰ অপজিট কি হয় সেইটো ওলাই যাব। ঠিক আছে, তেনেকৈ আপোনালোকে কৰিব পাৰে। নেক্সট আমি আকৌ চাওঁ। তো however in an era of digitalization, rapidly evolving technology, traditional museum face the challenge of remaining relevant. তো ৰিলেভেণ্ট মানে কি আপোনালোকে চাব, ৰিলেভেণ্ট মানে চাব পাৰে কি হয়, প্ৰিজাৰ্ভেশ্যনটো গম পায় কি হয়। তাৰপিছত ইয়াত নতুন আৰু এটা শব্দ আপোনালোকে পাব। তো ইয়াত চাব মিউজিয়ামছ কেন প্লে pivotal roles in contributing, এটা pivotal মিনিং কি হয়, কণ্ট্ৰিবিউটিং টু কমিউনিটি কোহেশ্যন। এতিয়া কোহেশ্যন মানে কি, এইটো এই ৱৰ্ডটো খুব আহে। কোহেশ্যন মানে কি হয়, ঠিক আছে, কোহেশ্যন মানে কি হয় আমি এতিয়া চাম। ঠিক আছে, তো কোহেশ্যন মই চাই থৈছিলোঁ কোহেশ্যন মানে কি হয়। তো কোহেশ্যন মিনিং কৈছে ষ্টেট অফ ষ্টিকিং টুগেডাৰ টাইটলি, মানে কৈছে যিকোনো দুটা বস্তু হোল্ড কৰি ৰখা দুটা টাইটলি, তো সেইটোকে কোহেশ্যন বুলি কোৱা হয়। তো আপোনালোকে এনেকৈ নিজৰ যোনটো ভোকেবুলাৰি হয় ৱৰ্ড ষ্টকটো বঢ়াব পাৰে, জানিব পাৰে। তো তেনেকৈ গোটেই এই আৰ্টিকেলটো পঢ়ি যি এনেকৈ ইম্পৰ্টেণ্ট পায়, এইটো ইয়াত ষ্টিমুলেশ্যন মানে কি হয়। তো আৰু ইয়াত পাব আপোনালোকে বিভিন্ন ধৰণৰ হেৰি আছে, ৱৰ্ড আছে, যেনেকৈ আৰু আছে ইয়াত পাইছিলোঁ মই কলাবৰেটটো চবে কনভাৰ্চ মানে কি হয়, ঠিক কনভাৰ্চ মানে কি হয়, এইবিলাক ইম্পৰ্টেণ্ট হয়। তাৰপিছত আপোনালোকে পাব ইয়াত পাইছিলোঁ মই অ'কে এইটো অ'কে। তো এবাণ্ডেঞ্চ মানে কি হয়, তো এইবিলাকৰ মিনিং আহে। ঠিক আছে, তো এবাণ্ডেঞ্চ মানে কি হয়, তো ওৱানত ছাবষ্টিটিউশ্যন আৰ্কিঅ'লজি, এন্থ্ৰপ'লজি, তো এইবিলাক ওৱানত ছাবষ্টিটিউশ্যনত পৰে। তো এইবিলাক বিভিন্ন বিভাগ হয় যোনটোৱে পাৰ্টিকুলাৰ এটা বস্তু ষ্টাডি কৰে। ঠিক আছে, তো আমি গম পাওঁ। তো লগতে ইয়াত আছে আপোনালোকে এটা বস্তু মই দেখিছিলোঁ কেটাৰ মানে কি হয়, তো কেটাৰ মানে কি হয়। তো তেনেকৈ আপোনালোকে এটা আৰ্টিকেল পঢ়িলে বহুতখিনি ইংলিছৰ এই ৱৰ্ড আপোনালোকে মিনিংবিলাক গম পাব, আৰু লগতে আপোনালোকৰ এক্সামত চিনোনিম এণ্টনিমছ এইবিলাক কৰাত সুবিধা হ'ব। ঠিক তেনেদৰে এই পেপাৰখনত মই আপোনালোকে কেনেকৈ নিজৰ যি মানে জেনেৰেল এৱাৰনেছ বা কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে আছাম ট্ৰিবিউনৰ পৰা পঢ়িব পাৰে। মই হয়তো বেলেগ এটা ভিডিঅ' দেখাই দিম কেনেকৈ ইম্পৰ্টেণ্ট হয়, কোনখিনি কেনেকৈ আপোনালোকে জানিব। আৰু বহুত বস্তু ইয়াৰ পৰাই আহে, প্ৰিলিমছতে হওক বা যিকোনো এক্সামত। ঠিক আছে, তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, ধন্যবাদ।